কৃষ্ণ প্ৰভু, আজি যেন গাড়ীখন যেনেকৈ হ'লেও আমাৰ ঘৰলৈ আহে আৰু। কিমান দিনৰ পৰা যে আশা কৰি আছোঁ গাড়ী এখন আনিম বুলি। আমাৰ পৰিয়ালত গাড়ী কিনা প্ৰথমজনী মাইকী মানুহ ময়ে হ'ম। অ' মা, কলৈ গ'ল? চাওঁ আহকচোন আপোনাৰ ৰুমলৈ। আপোনাৰ পইচা কেইটা উলিয়াওক, কালি মই মেমেৰা পৰা অনা কেইটা উলিয়াওক, দুয়োটাই বহি লৈ ভালকৈ হিচাপ কৰোঁ আহক কেইটকা আছে। ঘপককৈ আকৌ গাড়ীখন আনিবলৈ এটাই মাতি দিব, খৰখেদাকৈ যাবগৈ লাগিব। অথনিৰ পৰা ময়ো ভাবি আছোঁ গন্তি কৰি মেলি আজৰি হৈ লওঁ একেবাৰে টকাকেইটা। হাতত টকা পইচা কেইটামান সৰহকৈ থাকিলে মনটো সঁচাকৈ কিমান যে ভাল লাগে। ভঙা ঘৰত থাকিলেও অট্টালিকাত থকা গোটেই লাগে। উলিওৱাই নাই পইচা কেইটা, উলিয়াওক ক, ইমান সময় লাগেনে? দৰজাখন জপাই হুকটো কটকটীয়াকৈ লগাই দে প্ৰথমতে। ধান দাই আজৰি, ন খায়ো আজৰি, এইবাৰনো ঘৰত কি কৰি থাকিম আৰু। ঊলৰ মেখেলাকে দুখনমান লগাই ল'ব লাগিব। ঘৰলৈ নোযোৱাও চাওঁতে চাওঁতে এবছৰ হ'বহি আৰু এতিয়া। তাঁতখন লগোৱাৰ আগতে এইবাৰ ঘৰৰ পৰা এটাক আহিবগৈ লাগিব। দুদিনমান থাকিয়ে আহিম। অ' মা, সৰুপোনাহঁতৰ হেনো আজি গাড়ী আনিব, হয় নি কথাটো? সেইডালে বৰ দামী গাড়ী আনিম বুলি য'তে ত'তে ফিতাহী মাৰি আছে হেনো। কি গাড়ী আনিব বা, গম পায় নি? আনিব বুলি কোৱা শুনিছিলোঁ। কালি বায়ে ন খাবলৈ আহোঁতে কৈছিলে কথাষাৰ। কিন্তু কি গাড়ী আনে কি গাড়ী নানে সেইবোৰ হ'লে মই নাজানো দেই। দামী আনে নে কম দামী আনে মই কাণ পাতি নাই থকা। চাওঁ আঁতৰি দে আগৰ পৰা। ঘৰ চোতাল হোৱাৰ সময়ত জাওডালৰ আগত ৰৈ নাথাকিবি বুলি সদায় ক'ব লাগে যে তোক। আঁতৰি দে। আগতে ঘৈণীয়েকে অনা গাড়ীখনক লৈয়ে কিমান ফুটনি তাৰ, এতিয়া নিজে কিনিব লাগিলে হৈছে আৰু। গাড়ী বুলি নেভাবিবই, এৰোপ্লেন এখন কিনিলোঁ বুলিয়ে ধৰি ল'ব মাকে পুতেকে। ভালে হ'ব আকৌ কোৱাটো, ঘৰৰ ওচৰলৈ ভাল গাড়ী এখন আহিব, আমাকো সময় সুবিধাই দৰকাৰ হ'ব। কেনাইবাৰ লগত আমি এইবাৰ কেনেকুৱা খানা খামগৈ আৰু। নোৱাৰো দেই সপোনা মই আৰু গন্তি কৰিবলৈ, মাথাটো ঘূৰাই গ'লগৈ। তই যিমান পাৰ কৰ। প্ৰহ্লাদে মাটি কিনা পইচা সভাগ 100 টকীয়া দিলে আকৌ। মৰাটো 500 টকীয়া দিয়া হ'লেও অকণমান সোনকালে হ'লহেঁতেন। মোৰ ভাগৰ সপোন এটাই আছিলে বুজিছে, নিজৰ পইচা আমনি লাগি যোৱাকৈ গন্তি কৰা। আজি পূৰণ হ'ল যেন লাগিছে বাৰু। আকৌ কালি তই মেলেঙা তাৰ পৰা লৈ অনা থাকটো সভাগ 50 টকীয়া 100 টকীয়া। আমনি নালাগে কি হ'ব আকৌ, ইমান খুচুৰা পইচাবোৰ হিচাপ কৰি থাকিবলৈ। মুঠতে এতিয়া হিচাপ কৰি 4,90,000 টকা পালোগৈ। গাড়ী আনিও মই নতুনকৈ কিবা এটা বিজনেছ কৰোঁ বুলিলেও পাৰিম বুজিছে। একদম ঠিক কথা এটা কৈছ তই। গাড়ীখন অনাৰ পিছত মুঠতে কেইটকা বাকী থাকে গোটেইখিনি চুচি বাচি তই সৰু সুৰাকৈ বিজনেছ এটাকে আৰম্ভ কৰ। বিজনেছ এনেও প্ৰথমতে মানুহে সৰু সুৰাকৈ আৰম্ভ কৰে। গাড়ীখন কিনাৰ পিছত অলৈ তলৈ যাবলৈ সুবিধাও হ'ব। কলৈ যাওঁ বাৰু মই? কাৰ আগত মোৰ মনৰ কথাবোৰ কওঁগৈ? কোনে বুজি পাব মোক মনৰ ভিতৰত কি চলি আছে? নিজৰ ঘৰৰ ভিতৰত সোমাই থাকিলেও জুই একুৱাৰ ভিতৰত সোমাই থকা কটেহে লগা হৈছে আৰু এইকেইদিন। চকুৰ সন্মুখতে মাকৰ পুতেকৰ দুপে উন্নতি হৈছে। ইফালে ডাঙৰটো পুতেক সেই একেভাগে ভগা জুপুৰিতে সোমাই আছে। সেইবোৰ কথা ক'লে আকৌ তেখেতৰ খংহে উঠে মোৰ ওপৰত, ওলোটাই মোকে গালি দিয়ে। কেতিয়াবা মাথাটো বেছিকৈ গৰম হ'ব, একেবাৰে গৈ পুলিচ থানাহে পামগৈ আৰু মই। শাহুৱে দেৱে অত্যাচাৰ কৰিছে বুলি পুলিচৰ আগতহে ক'মগৈ আৰু। সহজে এৰি নিদিওঁ মই। যেতিয়ালৈকে মোক টকা 20,000 আৰু লগতে ছাগলী পোৱালি এটা নিদিয়ে তেতিয়ালৈকে লাগিয়ে থাকিম মই। গাড়ীখন আনিবলৈ অকলে যাম বুলি ভাবিছ নে লগত কোনোবা এটাক নিম বুলি ভাবিছ? মোৰ মতে কাৰোবাক লৈ যোৱা ভাল হ'ব নেকি লগত, অকণমান জনা শুনা। ময়ো ভাবি আছোঁ তাকে, কাক নিলে ভাল হয় জানো। আকৌ চবৰ আগত কৈ ল'বও নোৱাৰি নহয় এইবোৰ কথা। পদুমী পুতেককে লৈ যাওঁ নি বাবাটোক? সিও সিমান নজনা লোৱা নহয়। কোনো দৰকাৰ নাই, সেই পেটকুলাডালক নিনিওঁ দেই মই। গাড়ী কিনিবলৈ গ'লে মোক আশীৰ্বাদ দিয়া সলনি সি অভিশাপহে দিব। এনেও তাৰ লগত মোৰ আহি যোৱা বৰকে নিমিলে, সঁচা কথা ক'বলৈ গ'লে। তেতিয়াহ'লে তেনেকৈ লৈ যাবলৈ পৰা আৰু কোন আছেনো? নহ'লে গাঁও বুঢ়াকে লৈ যা আকৌ। সদা বুঢ়া হতুৱাই ফোন এটা মাৰি দিওঁ। নেযাওঁ দে মই বুঢ়া মানুহটোৰ লগত। কোৰ্ট কাছাৰীলৈ নেযাওঁ নহয় কিবা গাঁও বুঢ়াক লগত লৈ যাবলৈ। আৰু কিবা গাঁও বুঢ়া বৰ্তাক মোৰ লাজ ভয় লাগে। ভালকৈ গাড়ী কিনাই নহ'ব তেখেতক লগত লৈ গ'লে। দে তেতিয়াহ'লে হ'ব। আক নিয় তাক নিনিয় কাক নিবিনো তই? তোৰ পচন্দৰ মতে মুঠতে কাৰোবাৰ এটাক লৈ যা। অকলে নাযাবি, সিমানে কথা। লক্ষীমাৰ ওচৰৰ পৰা আহোঁগৈ মই এপাক, পোৱালিকেইটা চাই থৈ আহোঁগৈ। বাবাটোক নিয়া হ'লে বাৰু তাৰ বাইকখনতে যাবগৈ পাৰিলোহেঁতেন। পেটকুলীয়াটোক আকৌ কৈও থাকিবলৈ মন নাই মোৰ এই গাড়ী চাড়ী কিনা কথাবোৰ। তাক পাৰ্টি খাবলৈও নেমাতো, গাড়ী কিনা কথাও নকওঁ বছ। গোপাল কাইকে লৈ যাওঁ নেকি, মানুহটো অকণমান জনা শুনাও, স্কুটিখনো আছে। তেখেতকে লৈ যাওঁ। কলৈ গ'লগৈ জানো আমাৰ এইগৰাকী? মূৰটো গৰম কৰি ওলাই গৈছিলে নহয়। কাজিয়া এখন হোৱাৰ লগে লগে অকল ঘৰলৈ যাওঁগৈ একে খাই কথা। গ'লেগৈ হ'লচোন তাই।
কোনে ধৰি ৰাখিছেনো ইয়াত থাকিনো কি কৰিছে তাই হয় মোৰ মূৰটোহে চুবাই আছে দিনে ৰাতিয়ে ঘৰলৈ যোৱাৰ পিছত কোনটো ভাইকে তাইক বহুৱাই খুৱাই ময়ো চাই ল'ম নহয় যিখনহে মুখ যোৱা পিছদিনাই খেদন খাব লাগিব ভাইক বোৱাই খাতৰ পৰা মই বুলিহে তৃষ্টি আছো তাইক খবৰ নাই নহয় তাই কলৈ যাবিনো আমাৰ সেইগৰাকীক বিচাৰি আনোগে ৰাতিপুৱাই মূৰটো গৰম কৰি পেলালে নিজৰটোও গৰম কৰিলে ভাত পানী নবনোৱাকে গ'ল ওলাই ক'ত বা আছেগে বিচাৰি আনোগে কালি ৰাতি মোৰ লগত কমটি ডাঙৰ কাজিয়া কৰিছে বুলি ভাবিছা নি মই মেলেঙাহঁতৰ ঘৰলৈ গৈ ভাইটিৰ লগত খানা এটা খালোগে আকৌ 10 কেজি ব্ৰইলাৰ মাংস নি আয়ো তাইক নিনিয়া দেখি মোক একেবাৰে ঘৰৰ ভিতৰলৈ সোমাবলৈ নিদিয়ে নহয় তাই গোটেই ৰাতি কাপোৰ এখন লৈ জুই একুৰা জ্বলাই ঘৰৰ বাহিৰতে পাৰ কৰিলো কালি আজি ৰাতিপুৱাও মাত বোল নাই ভাত পানী দূৰৰ কথা একে গতি বুজিছা মোৰ একে গতি দৌতিহঁতৰ ঘৰলৈকে গৈ গালি খালেও যি খালেও ভাত দুটামান খুজি খাই থৈ আহোঁগে আয়ো ককাক চাই ভাইক একেবাৰে একে গুমুঠা গেঠেলা কেইটা এইকেইটা ঘৈণীয়েকৰ ওপৰত উঠা খং মোক দেখুৱাবলৈ আহিছে হাঁহি মাতি ইমানবোৰ কথা ক'লো যাওঁ বুলি কথা এষাৰ নকলেও শেষত ঐ গোপাল কাই আছানে ঘৰত নকবি আৰু বুজিছ জবা আজিকালি মোৰ দুখৰ কথা বুজি পোৱা মানুহেই নোহোৱা হ'ল আনকি মানুহজনক ক'লেও ওলোটাই মোকহে গালি দিয়ে এই সৰু পোনা কুকুৰ পোৱালিটোৱে মোৰ মাথাটো চুবাই শেষ কৰি পেলালে একেবাৰে শেষ কৰি পেলালে আমাৰ শ্ৰীমতী মাতটো শুনা গোটেই লাগিছে জবাৰ লগত দুখৰ কথা পাতি আছে সি চাগে সেই গোপাল কাইটো নাই নে কি জানো ঐ গোপাল কাই ৰচোন কোনোবা আহিছে নেকি বাহিৰত চিঞৰি থকা কথা শুনিছো কোন আহিছে চাই আহোঁগে টিককে তই ওলাই নাহিবি মই নহালৈকে ভিতৰতে বহি থাক যা কোন আহিছেনো ৰ'ব দেই গৈছো ককাই নাইয়ে চাগে এই জবা চাটুৰিজনীহে ওলাই আহিছে যেন লাগিছে যাক এই লগ নেপালে হয় বুলি ভাবি আহিছিলোঁ তাইৰ লগতে কথা পাতিব লাগিব এতিয়া বৌলীজনী কথা দেখিবলৈ মন নোযোৱা হ'লেও আজিকালি একেবাৰে দৰকাৰ এটাত আহিবলগীয়া হ'ল আৰু তেনেকৈ ক'লি যে নেপায় নে কিয় মই তহঁতৰ ঘৰলৈ আহিবলৈ নে মই আহিছোঁ বুলি খেদি পঠিয়াবি এতিয়া আৰু মই তোক বিচাৰি নাইও অহা গোপাল কাইকহে বিচাৰি আহিছিলোঁ কথা এটা আছিলে নাই যদি হ'ব দে যাওঁগে কোনোদিন নহা মানুহ এটা আহিছ মুখৰ আগত ঘপকে দেখি পাইছোহি মই এইবোৰে ওলাব আৰু মুখেদি বেয়া নাপাবি দাদা নাই স্কুললৈ গ'ল আকৌ কচোন কি দৰকাৰ আছিলে গোপাল কাই আহিলে আজি পিছবেলালে আমাৰ ঘৰলৈ পাক এটা মাৰিবলৈ কবি সিমানে কথা মানে গাড়ী এখন কিনা কথা ভাবিছোঁ নতুনকৈ ককাইক কথা দুটামান সুধিবলগীয়া আছে আৰু গাড়ী কিনিবলৈ গোপাল কাইকে লৈ যাম বুলি ভাবিছোঁ কৈ দিবি আহিলে এই ক'ৰ পৰা ইমানকৈ পইচা গোটাইছে হয় নবৌয়ে কোৱা কথাটো মানে সঁচাই হ'বলৈ গৈ আছে সঁচাকৈ কিনিব মানে এই গাড়ী নবৌয়ে এইষাৰ কথা শুনিব লাগিলে দেখোন আমাৰ ঘৰতে হাত তেল হৈ নাভাজ হৈ থাকিব এতিয়া কোন আহিছিলে বৰকে কথা পাতি আছিলি যে কোন হ'ব আৰু চিঞৰ শত্ৰুটো আহিছিলে যাকে দেখিবলৈ মন নাযায় সিয়ে মুখৰ আগত থিয় হৈ আছেহি সৰু পোনা আহিছিলে সৰু পোনা সেই কুকুৰ পোৱালিটো আকৌ ইয়ালৈ কেলৈ আহিছিলে নে মই ইয়াত থকাহি গম পাই কিবা এটা পিছা কৰিছে তোক বিচাৰি নাই অহা আমাৰ দাদাকহে বিচাৰি আহিছিলে কথা এষাৰো গম পালোঁ লগতে তোক কোৱাৰ লগে লগে আকৌ তই বৰকে টেনচন নলওঁ বুলি বিদ্যা শপত ক কি কথা কচোন ক টেনচন লৈ গোটেই মাথা ফাটি যাওঁ হৈ আছে আৰুনো কি বিদ্যা শপতডাল খাব লাগে মই টেনচন নলওঁ বুলি ফাটি গ'লেও ফাটি যাব মাথা ক কি কথা এইভাগে মৰি যাম মই জীৱনটো কান্দি কাটি কোনেও বুজি নাপায় মোক সৰু পোনাই সঁচাকৈ গাড়ী কিনিবলৈ ওলাইছে গাড়ীখন আনিবলৈ আমাৰ দাদাকে লগ ধৰিছে সি অকণমান জনা শুনা নহয় জানো লগতে স্কুটিখনতো উঠি যাব আৰু সত্যানে সেইটো চলতে জানো গম পাইছিলোৱেই এনেকুৱাই কিবা এটা শুনিম বুলি আৰু কি হ'বলৈ বাকী আছে মোৰ জবা তই কচোন চব শেষ মোৰ চব শেষ হৈ এইখিনিতে থৈ গ'লো কলৈ পালেগে তাই দেখিলি পোৱালিকেইটাও কমটি নহয় দেই এদিনতে টেঙৰ হ'ল আজিকালি আধুনিক যুগত জন্ম লোৱা ছাগলী যে টেঙৰ হ'বই গাড়ীখন কিনিম বুলি ভাবি আছো যদিও মনটোৱে কোনোবা এখিনিত কিবা আশাহে কৈ আছেচোন দুটাকে ল'ৰা তুলিলো এটাই বাৰু বেলেগ হৈ খাইছে মোৰ লগত যোনটো আছে সেইটোকে জানো গোটেইবোৰ সা সম্পত্তি দি ৰজা পাতি থ'লে হ'ব গাঁৱৰ ৰাইজে মোকেই হাঁহিব কি কৰোঁ বাৰু গাড়ীখন কিনাৰ কথা যিমানেই ভাবিছোঁ মনটো এইখিনি কথা ভাবি বেছিকৈ খুৰদুৱাই আছে থাকিমনো কেইদিন আৰু জীয়াই যি কৰিলেও যি নকৰিলেও মই জীয়াই থাকোঁতেই কৰিব লাগিব
মৰাৰ পিছত যে ইহঁত দুটাই মিলি জুলি খাব সেইটো আশা নাই। এতিয়া এইবোৰ গোট লগাই থৈ নগলে কেনেবাকে মই নোহোৱা হ'ব লাগিলে ইহঁত দুটাই মাটি বাৰী কাৰণে কাজিয়া লাগি লাগি মৰিব। টকা 20,000 খুজিছিলে নিদিলো নাই বাৰু। যিখিনি মাটি বাৰী আছে সোনকালে ভাগ ভাগ কৰি দিব লাগিব। তাৰপিছত মাটি বিক্ৰী কৰি খাই কি কৰি খাই থাকিব। গাড়ীখন অনা দুদিনমান পিছতে গাঁওবুঢ়াক মাতি পঠিয়াব লাগিব। নহ'লে সেই অলক্ষীজনীয়ে দিনে ৰাতিয়ে হাল্লা কৰি কৰি মোৰ ল'ৰা মাথাকে চুবাব। সিঘৰটো নাই আছে ক'ত সঁচাকে সেইজনী? ফোনটো অফ কৰি থৈছে নহয়, ফোন কৰি সুধিবলৈ। মানুহ ভাগুৱাই দিব দেই সঁচাকে এইজনীয়ে, শান্তি নিদিয়ে মোক এইটো জনমত। গম পোৱা গ'ল আৰু। লোকৰ মানুহজনীহেঁতে মানুহটোক বিচাৰি ফুৰে, মই আকৌ মানুহটো হৈ মানুহজনীক বিচাৰি ফুৰিবলগীয়া হৈছে এই ভাগে দিন দুপৰতে। কলৈ যাওঁ? বিচাৰি ফুৰিছ এজনীক। মাথাটো একেবাৰে গৰম হৈ আছে অ'। দেখাই নাছিলো তোক মই। কাক বিচাৰি ফুৰিছ? নবৌক নে? তোৰ মাথাটো গ'ল নি? টকা পইচা বেছিকে চুবলৈ পাই নবৌক নিবিচাৰি আৰু কাক বিচাৰি ফুৰিম মই? ইমান ভালকে সোধাৰ পিছত আকৌ তই মোক তেনেকে কৈছ যে? আৰু কেনেকে ক'ব লাগিছিলে? কাক কেনেকে কথা ক'ব লাগে তই আকৌ মোক শিকাবলৈ নালাগে। যা ঘৈণীয়েকৰ লগত কাজিয়া কৰি কৰিয়ে মাথাটো গ'ল চাগে ইয়া। নবৌ জবাহঁতৰ ঘৰত আছে। জবাহঁতৰ ঘৰত সুখ দুখৰ কথা পাতি আছেগে তাইৰ লগত গৈ। মই গাড়ী ল'ম বুলি গম পায়ে চাগে ইহঁত হালৰ মাজত এইকেইদিন দবাতব কাজিয়া হৈছে। আৰু জল জ্বলি চাই হৈ যা তহঁত হাল। আজিও নহ'বগে চাগে আৰু গাড়ী অনা। পিছবেলাই হ'বহি এতিয়া। কাহানিকে যাব? কাহানিকে আনিব সিহঁতে গাড়ী? লংকেশৰ টকা 5,000 নিয়াহি কথা আছিলে, তাৰো দেখোন খা খবৰে নাই। আহিলি? পালি নাই লগ গোপালক? স্কুললৈ যায় নহয় সি। নাই, গোপাল কাই ঘৰতে নাই। ভনীয়েকজনী ওলাই আহিছিলে। যাকে দেখিবলৈ মন নাযায় তাইকে লগ পাইছোগে। তাৰপিছত নকলি নে কি কথা খা? কৈ থৈ আহিছো, ঘৰলৈ আহিলে আজি পিছবেলালে আমাৰ ঘৰলৈ পাক এটা মাৰিবলৈ দিবি বুলি। তাইৰ মাথাটো গৰম হওক বুলিয়ে গাড়ী এখন কিনিবলৈ লৈছো বুলিও কৈ থৈ আহিছো। কেনেকুৱা জ্বলিছে আৰু, চেহেৰা দেখিয়ে গম পাই যাওঁ নহয় আমি। তইও বৰ হেৰামি দেই। আপোনাৰ ডাঙৰ বৈ গৈও তাতে বহি আছেগে। দুয়োজনীয়ে চাগে এতিয়া মোৰ কথা বেয়া পাতি আছে। মুখতে কোঠাৰে গুদিয়াই শেষে কৰিলে চাগে মোক ইমান পৰ। পাতিবলৈ দে বোপাই, পাতিবলৈ দে। মানুহে বেয়াকে পাতিলে একো নহয়, আশীৰ্বাদহে পায় বোলে। খালি ভগৱানেহে বেয়াকে পাতিব নালাগে। লংকেশলৈ ফোন এটা লগাই চা আকৌ। টকা 5,000 নিবলৈ অহা কথা আছিলে যে। গাড়ীখনৰ খবৰ ল, কি হ'ল কি নাই হোৱা সুধিছা? লগাইছো ৰ'ব। ইমান বেয়াকে মাৰিলে মোক। সৰুতে মা দেউতাও চাগে ইমান বেয়াকে মাৰি নেপালে মোক। গোটেই পইচাখিনিও লৈ গ'লগে। ঐ গাটো এতিয়াও বিষাই আছে। সেইখিনি পইচা থকাহেঁতেন 26 চনটো বহি বহি খাবলৈ পাৰিলোহেঁতেন। সৌপনা, কলৈ যাবি তই? তোক সমানে সমানে মাৰপিট কৰি জিকিবলৈ নোৱাৰিলো কি হ'ল? গোটেই গাঁৱতে এবাৰ বদনাম উলিয়াই দিম মই তোৰ। মইতো এনেও চোৰেই, তইও যে এটা চোৰ। ঘৈণীয়েৰ ঘৰৰ পৰা নেকলেছ চুৰ কৰি আনি মোক দিছিলি, চবকে কৈ দিম মই। মইতো চোৰ বুলি এনেও ৰাইজে গম পায়, তোৰহে নাকটো নাথাকিবগে আৰু। সৌপনা চোৰ ৰাইজসকল, কেনাই বুঢ়ী সৰুটো পুতেক চোৰ। আমাৰ ঘৰলে গাড়ী আজি পালে আজিয়ে লাগিছিলে। গাড়ী কাৰণেনো ইমানকে মাথা মাৰি থাকিবলৈ লাগিছেনে? মই কৈ আছো নহয় কি কৰিব লাগে। কাইলৈ গাড়ী ঘৰলৈ অহাটো একেবাৰে ফিক্স। পাৰ্টি যোগাৰ কৰিবহে লাগে। তোৰ যে অকল খোৱা কথা। হ'ব দে, কি খাবিনো তই? ব্ৰইলাৰ 20 কেজিমান, পাতিহাঁহ 10টামান, ছাগলী 4 কেজিমান আৰু মতা কুকুৰা 7টামান যোগাৰ কৰিবি। বেলেগ একো নহ'লেও হ'ব। খাবলৈকেহে জীয়াই আছে এইটো। তই সঁচাকে কৈছ নে এইবোৰ কথা? হয় মেলেঙা, সঁচাকে কৈছ নে তই? মেলেঙা চোৰ হ'ব পাৰে, কিন্তু মিছা কথা মৰিব বুলিও নকয়। যদি বিশ্বাস হোৱা নাই ওলাবি মোৰ লগত। তাৰ ঘৈণীয়েকৰ ঘৰটো ক'ত আছে, ক'ৰ পৰা মই নেকলেছ দুডাল আনিছিলোগে তহঁতক দেখুৱাই থৈ আহিমগে। তেতিয়াতো বিশ্বাস কৰিবি সঁচা কৈছো নে মিছা কৈছো। বিৰাট হাৰামি বস্তু সৌপোনাটো, বিৰাট হাৰামি বস্তু। শুনিছা, মেলেঙাই যি ক'লে যি নক'লে ইয়াতে পাহৰি যোৱা আৰু। এতিয়া তুমি আকৌ এইবোৰ কথা গৈ বেলেগৰ আগত কৈ নিদিবাগে। মই জানো তাৰ ককায়েক নহয়, যিমান যি হ'লেও সি চোৰ বুলি ৰাইজে গম পালে মই জানো লাজ নেপাম? ভাইক বুলি ক'লে মাক বুলি ক'লে গোটেইটো মৰি যাবলৈ পায়। মায়ে টকা 20,000 এটা খোজোতে দিছিলে, আনকি ছাগলী পোৱালি এজনী খুজিলো, সেইজনীও নিদিলে। ঠিক আছে, মই নকলো এজনী বা কাকো,
কিন্তু মেলেঙা মুখখন কোনে বন্ধ কৰিব? সি আমাৰ আগতে কৈছে যেতিয়া গাঁৱৰ বেলেগ মানুহক সি নকবগে বুলি ভাবিছে নি? সেইখাও হয়। এই সৌপোনাটো যে সঁচাকে কি কি কামবোৰ কৰি নুফুৰে নহয়। কিহে পাইছিলে বাৰু ঘৈণীয়েকৰ ঘৰলৈ গৈ চুৰ কৰিবলৈ? তাকো মেলেঙাৰ লগত বন্ধু পাতি চুৰ কৰিছিলেগে। এইবাৰ মোৰ নাকটো শেষ আৰু। মইনো নকম নে? সুবিধাহে পালো আৰু। এতিয়াই ফোন কৰি গাঁৱৰ আধা ৰাইজক কৈ শেষ কৰি দিম মই ঘৰ পোৱাগে আগতে।